বিপদৰ সময়ত পুনৰ এবাৰ ভগৱানৰ দৰে থিয় হ'ল বলিউডৰ ছুপাৰষ্টাৰ ছলমান খান। কেৱল ৰূপালী পৰ্দাতে নহয়, বাস্তৱ জীৱনতো যে তেওঁ এজন প্ৰকৃত হিৰো। সেই কথা তেওঁ পুনৰ প্ৰমাণ কৰি দেখুৱাই দিলে। শেহতীয়া ভয়াৱহ বানপানীয়ে সৰ্বশ্ৰান্ত কৰা আশ্ৰয়হীন লোকসকলৰ বাবে আগবাঢ়ি আহিল অভিনেতা ছলমান খান। বানাক্ৰান্ত ৰাইজৰ পুনঃসংস্থাপনৰ বাবে ছলমান খানে নিজাববীয়াকৈ নিৰ্মাণ কৰি দিলে ২০০টাকৈ পকী ঘৰ। উল্লেখ্য যে বিগত সময়ছোৱাত অহা প্ৰলয়ংকাৰী বানে বহুতৰে মূৰৰ ওপৰৰ ছালখন কাঢ়ি লৈ গৈছিল। চৰকাৰী সাহায্যৰ বাবে বাট চাই থকা এই অসহায় পৰিয়ালসমূহৰ কাষত থিয় দিছে ছলমান খানৰ বিং হিউমেন ফাউণ্ডেশ্যন। অভিনেতাজনে কেৱল আৰ্থিক সাহায্য দিয়ে ক্ষান্ত থকা নাই, তেওঁ নিজে সমগ্ৰ বিষয়টো তদাৰক কৰি সম্পূৰ্ণ সা-সুবিধা থকা ২০০টা আৱাসিক গৃহ নিৰ্মাণ